গাইজ নমস্কাৰ মই লাউৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতি ৰেচিপিত মই কি বনাম আপোনালোকক দেখাই আছোঁ বোলে মোৰ কিটচেনত। পকৰি বনাবৰ কাৰণে লৈছোঁ 4টা ডাঙৰ ডাঙৰ পিঁয়াজ লগত জলকীয়া কেইটামান। জলকীয়াখিনি বাৰু গোটাখিনি নিদিওঁ, জলকীয়া কেইটামান লৈছোঁ। তাৰপিছত নিচলা মাছ সেনেকা দি পকৰি বনাম, চাই থাককচোন আপোনালোকে। পকৰিৰ কাৰণে ধুনীয়াকৈ পিঁয়াজখিনি কাটি লৈছোঁ, লগত কেঁচা জলকীয়া পকাখিনি কাটি লৈছোঁ। মই পকৰি বনাবৰ কাৰণে লৈছোঁ নিচলা মাছ। পিঁয়াজখিনিতো আপোনালোকে দেখাই পাইছে, পিঁয়াজ আৰু জলকীয়া লগত সোৱাদ অনুসৰি নিমখ, লগত জিৰাৰ গুড়া, জলকীয়া গুড়া, হালধি কালাৰৰ কাৰণে, তাৰপিছত ধনিয়াৰ গুড়া, তাৰপিছত জলকীয়াৰ গুড়া অকণমান, চাট মছলা আৰু আমচুৰ পাউডাৰ অকণমান দিছোঁ। এতিয়া দিম এইখিনি চব মিক্স কৰি লৈ দিম বেচন। চব মিক্স কৰি লোৱাৰ পিছত দিছোঁ এতিয়া বেচন। এতিয়া বেচনখিনি পানী অকণমান দি কেনে ধুনীয়াকৈ মিক্স কৰি ল'ম। চবখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। নিচলা মাছ লগত পিঁয়াজ, কেঁচা জলকীয়া দি কিনে চব বেচন চেচন মছলা চছলা দি কিনে এতিয়া বনাম। ইফালে কেৰাহী বহাই তেল গৰম হ'ব দিছোঁ। ইফালে ভাজি আছোঁ পকৰি। নিচলা মাছৰ মই আজি বেলেগ একো নবনাওঁ, মাছ ফ্ৰাই আছে, সৰু মাছ ফ্ৰাই লগত দুপৰীয়াৰ দালি আৰু বিলাহী বনোৱা অলৰেডি আছে। এতিয়া বনাইছোঁ পকৰিখিনি। মোৰ আজি ৰাতি পৰিৱেশন দুপৰীয়াৰ দালি, বিলাহী বনোৱা আছে, লগত সৰু মাছ ভজা আছে আৰু পকৰি। এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টোৰ কাৰণে চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।